হেল্ল' নমস্কাৰ সকলো ছাৰ বাইদেউসকল। আজি আমি শিকিম MMLSAY ইঞ্চুৰেঞ্চ কেনেকা আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ, কেনেকা ডকুমেণ্ট আপলোড কৰিব লাগে। তো ফাৰ্ষ্ট অফ অল এনি ব্ৰাউজাৰ উই কেন ক্লিক, যিকোনো একটা ব্ৰাউজাৰ ল'ব পাৰে। তো তাত আমি টাইপ কৰিব লাগিব mmlsay.assam.gov.in। তো ইয়াৰ পিছত দেখা পাব পেজ এনেকা খোল খায়। তো আমি অলপ স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন, তাত অৰেঞ্জ কালাৰত থাকিব। তাত আমি এমপ্লয় এণ্ড পেঞ্চনাৰ আছে, তাত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দেখা পাব বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন আছে, তো ছেলেক্ট ওৱান আছে, তাত আমি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দেখা পাব এমপ্লয় আছে, পেঞ্চনাৰ আছে, তো এমপ্লয় যদি হয় এমপ্লয়ত ক্লিক কৰিব। ইয়াৰ পিছত ফাৰ্ষ্ট লাইন আছে এমপ্লয়, ছেকেণ্ড লাইন দেখা পাই আছে ছেলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট, তো তাত আমালোকে ক্লিক কৰিব। ইয়াৰ পিছত দেখা পাব পেন নাম্বাৰ, প্ৰাণ নাম্বাৰ, প্ৰি পেন নাম্বাৰ আৰু GPF নাম্বাৰ, যিকোনো একটা নাম্বাৰ পৰা এইটো খুলিব পাৰে। তো আমি ট্ৰাই কৰিম পান কাৰ্ডৰ নাম্বাৰ মানে পেন নাম্বাৰ পৰা। তো ফাৰ্ষ্ট লাইনৰটো এইটো ক্লিক কৰিলোঁ। ইয়াৰ পিছত দেখা পাব ফাৰ্ষ্ট লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন। তো থাৰ্ড লাইনত দেখা পাব ইণ্টাৰ ইয়াৰ পান নাম্বাৰ। চ' পান কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব আৰু ইয়াত মোবাইল নাম্বাৰ এণ্ট্ৰি কৰিব লাগিব। ইয়াৰ পিছত প্ৰচিড। ইয়াৰ পিছত দেখা পাব ইণ্টাৰ এণ্ড OTP আহিব মোবাইল নাম্বাৰত। তো OTP ভৰাই পেলাই প্ৰচিড দিব লাগে। তো ইয়াৰ পিছত দেখা পাব পেজটো এনেকা খোল খাব। তো ইয়াত বহুতখিনি পেজ আছে, বেনিফিচিয়াৰী ডিটেইল আছে, ফেমিলি এণ্ড ডিপেণ্ডেণ্ট ডিটেইলছ আছে, নমিনি ডিটেইল আছে, ডকুমেণ্ট আপলোড আছে, DDO ডিটেইল আছে। চ' ওৱান বাই ওৱান এনেকা পেজ, ছেকেণ্ড পেজ, থাৰ্ড পেজ, ফ'ৰ্থ পেজ এনেকা আপোনালোকে খুলিব পাৰিব। তো ফাৰ্ষ্ট পেজতটো চাম, লেটছ ফাৰ্ষ্ট পেজটো এভৰিথিং চব এণ্ট্ৰি কৰাই থাকে, একো যদি নাথাকে আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব। আধাৰ লিংক ভেলিডেট কৰাব লাগিব। তো ইয়াৰ পিছতে নেক্সট পেজত ফেমিলি এণ্ড ডিপেণ্ডেণ্ট। তো ফেমিলি এণ্ড ডিপেণ্ডেণ্ট আপোনালোকৰ এভৰি ফেমিলি মেম্বাৰৰ ডিটেইলছবিলাক চব ভৰাই ল'ব, নিজৰ ৱাইফৰ নাইলে ৱাইফবিলাক, হাজবেণ্ডৰ আৰু চিলড্ৰেনবিলাকৰ চব ভৰাই দিব। ইয়াৰ পিছত নেক্সট নমিনি যাক থ'বলৈ বিচাৰিছে এইটো নমিনিটো ভৰাই দিব। ইয়াৰ পিছত ডকুমেণ্টবিলাক চব আপলোড কৰি দিব। ডকুমেণ্ট আপোনালোকে ইয়াতে একটা একটা কৰি চব ডকুমেণ্ট আপলোড কৰি দিব, যি ডকুমেণ্ট বিচাৰি আছে, ID প্ৰুফ। ইয়াৰ পিছতে আপোনালোকে নেক্সট ডকুমেণ্টবিলাক চব ভৰাৰ পিছতে ইয়াতে একটা গ্ৰুপ ফটো, একটা লাষ্টত ফেমিলি গ্ৰুপ ফটো, অল দ্য ডিপেণ্ডেণ্ট থকা একটা আপলোড কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ ফাইনেল ছাবমিশ্যনটো কমপ্লিট হৈ যাব। লাষ্টত DDOৰ তাত গুচি যাব। তো ইয়াত আপোনালোকৰ MMLSAYটো কমপ্লিট হৈ যাব। থেংক ইউ।